গুৰুজনাৰ ইমান সৃষ্টি আছে, সেই সৃষ্টিখিনি আমি জনমানসৰ মাজত আমি প্ৰতিফলিত কৰিবৰ বাবে আমি চেষ্টা কৰিম। আৰু বিশেষভাৱে শিশুসকলে বিভিন্ন ভাৱৰীয়া ভাৱত বিভিন্ন তেওঁলোকৰ নৃত্য গীতৰ যোগেদি, আইসকলে নৃত্যৰ যোগেদি তেখেতসকলৰ দিহানাম বা বিভিন্ন নামৰ যোগেদি তেখেতসকলে সেইখিনি প্ৰদৰ্শন কৰিব। আৰু এই প্ৰদৰ্শিত কাৰ্য ব্যৱস্থাই এটা নিশ্চিতভাৱে এই অঞ্চলত প্ৰভাৱ পেলাব। সেয়া হৈছে যে আমাৰ এই অঞ্চল এটা শান্তিময় আৰু ভকত বৈষ্ণৱে বাস কৰা এটা শান্তিপূৰ্ণ অঞ্চলে সকলোৱে পৰিণত হ'ব। আৰু আমাৰ যিখিনি কলা কৌশলী তেওঁলোকে নিজৰ প্ৰদৰ্শন দাঙি ধৰি তেওঁলোকৰ যিটো লুপ্তপ্ৰায় যিটো ব্যৱস্থা বা লুপ্তপ্ৰায় যিটো শিল্প সেইটো প্ৰকাশ কৰিবলৈ তেওঁলোকে সক্ষম হ'ব। আৰু লগে লগে এই অঞ্চলত এটা গুৰুজনাৰ নাম ধৰ্মৰ প্ৰতি মানুহক আকৰ্ষিত কৰিব। আৰু লগতে হ'ব যে আমি সমূহ ৰাইজৰ আশীৰ্বাদত এই শোভাযাত্ৰাই এটা সাংস্কৃতিবান আৰু এটা ধৰ্মীয় আধ্যাত্মিক চেতনা উপলব্ধ কৰিবলৈ এই ব্যৱস্থাটোক সমাজে আগুৱাই নিবলৈ সক্ষম হ'ব। এইখিনিকে আমি ভাবিছোঁ আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি আমি প্ৰকাশ কৰিবলৈ সক্ষম হ'ম। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।